এটি সুখবৰ দেশৰ এইসকল চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে আপোনাৰ NPSৰ ঠাইত তেওঁলোকে পুৰণা পেঞ্চন আঁচনি লাভ কৰিলে হয় চাবিসকল। আৰু এই ক্ষেত্ৰতে চাওক, যোৱা 14 ফেব্ৰুৱাৰী তাৰিখে আপোনাৰ ভাৰত চৰকাৰৰ আপোনাৰ ৰেলৱে বিভাগৰ পৰা এক জাননী প্ৰকাশ পাইছে, আৰু য'ত কোৱা হৈছে যে যিসকল কৰ্মচাৰীয়ে আপোনাৰ 22 তাৰিখ 12 মাহ 2003 তাৰিখৰ এডভাৰটাইজৰ ভিত্তিত তেওঁলোকে যেতিয়া আপোনাৰ 2004 চনৰ পিছত নিযুক্তি লাভ কৰিছিল, আৰু যিহেতু তেওঁলোকৰ এডভাৰটাইজমেণ্ট আপোনাৰ 2003 চনৰ আছিল, আৰু সেইসকল চৰকাৰী কৰ্মচাৰীসকলে আপোনাৰ NPSৰ অন্তৰ্ভুক্ত হৈছিল, আৰু সেয়েহে আপোনাৰ এই নটিচ যোগে জনাইছে যে সেইসকল কৰ্মচাৰীসকলে তেওঁলোকে আপোনাৰ NPSৰ ঠাইত সেয়া সংশোধন কৰা হৈছে, আৰু তেওঁলোকে পুনৰাই আপোনাৰ পুৰণা পেঞ্চন আঁচনি মানে OPS GPFৰ সুবিধা পাবলৈ সক্ষম হ'ব, আৰু তেওঁলোকে অৱসৰৰ পিছত আপোনাৰ 50% পেঞ্চন পাব। আৰু এই নটিচ যোগে সেয়া জনাইছে। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'ত নিশ্চয় লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ তথ্য সহকাৰে সকলো তথ্য পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।